নমস্কাৰ সকলোকে। এয়া দুটা ডাঙৰ ডাঙৰ লেগ পিচ লৈ আহিছিলে মানুহ এজনে। তাৰপিছত এইখিনি এতিয়া মই ধুনীয়াকৈ মেৰিনেট কৰি ল'ম, সকলোখিনি মছলা দিম। ঘৰত যি মানে মছলা আছে আৰু জিৰা পাউডাৰ, ধনিয়া পাউডাৰ, জলকীয়া পাউডাৰ সকলোবিলাক মছলা দিম। আৰু এটা তন্দুৰী মছলা দিছোঁ, যিহেতু মই তন্দুৰী বনাম সেইকাৰণে তন্দুৰী মছলাটো দিছোঁ আৰু সেইটো দিলেহে অকণ ভাল লাগিব খাই। তাৰপিছতে দৈ দিলোঁ, অকণমান নেমু চেপি দিলোঁ, তাৰপৰা মিঠাতেল দিলোঁ। মিঠাতেল দি ধুনীয়াকৈ মেৰিনেট কৰি থ'লোঁ অকণমান সময়। তাৰপিছতে এয়া মাইক্ৰ'ভেনত দিম। মাইক্ৰ'ভেনটো অনাও বহুত দিনেই হ'ল, মানে ভিডিঅ'টো কৰাও বহুত দিন হ'ল, কিন্তু মানে এডিটিং কৰাই এলাহতে মানে দিয়া নাছিলোঁ ভিডিঅ'টো। তাৰপিছত এয়া মাইক্ৰ'ভেনত দি মাইক্ৰ' প্লাছ গ্ৰিলত টিপি 10 মিনিটৰ কাৰণে এইটো মই সিজিব দিম। তাৰপিছত আকৌ উলিয়াই আনিছোঁ, তাৰপৰা অকণমান ওপৰত তেল সানি দিছোঁ। তাৰপিছত আকৌ 10 মিনিটৰ কাৰণে আকৌ গ্ৰিল হ'বলৈ দিম। বেছি সময় নালাগে, খুব সোনকালেই হয় বনাই। আৰু মাংসটো যদি অলপ মেৰিনেট কৰি অলপ সময় ৰাখিব পাৰোঁ তেতিয়াতো বহুত বেছি ভাল হয়। মই বেছি টাইম ৰখা নাই আৰু এয়া মোৰ তন্দুৰী হৈ গ'ল। খাবলৈ যে খুব বেছি ভাল হৈছে।